আজি সকলোৱে কথাখিনি আগুৱাই দিব আজি ডাঙৰ ঘটনা ঘটিছে আৰু এয়া হৈছে যে ৰাইজ আমি গৌৰৱ গগৈ ডাঙৰীয়াক বিচাৰি পাইছোঁ হয় গৌৰৱ গগৈ ডাঙৰীয়াক আজি আমি বিচাৰি পাইছোঁ যিজন গৌৰৱ গগৈক আমি বিচাৰি ফুৰিছিলোঁ এই দুৰ্যোগৰ সময়ত বানপানীৰ সময়ত আমি আমাৰ বানপীড়িত লোকৰ কাষত আমি বিচাৰি ফুৰিছিলোঁ কিন্তু তেতিয়া তেখেতক আমি কোনোৱে বিচাৰি পোৱা নাছিলোঁ কিন্তু আজি এইজন মানুহক আমি বিচাৰি পাইছোঁ তেখেতে এজন সাংসদ হয় আৰু ভাবিছিলোঁ কিবা ডাঙৰ পেকেজ ঘোষণা কৰিব কিন্তু দুৰ্ভাগ্যজনক কথা তাতো পানী পেলাই দিলে কোনো ধৰণৰ পেকেজৰ ঘোষণা নকৰিলে কিন্তু তেখেতে ৰাজনীতি কৰিলে কাৰ লগত ৰাজনীতি কৰিলে বদৰুদ্দিন আজমল সাহেবৰ নাম লৈ ৰাজনীতি কৰিলে তেখেতে কৈছে সেই একেটাকে কথাই যে বদৰুদ্দিন আজমলে অসমীয়া মহিলাসকলক আঁঠু কৰাই দিলে যোনটো আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ তেনেকুৱা কোনো কথাই নাছিলে কিন্তু আজি মই সেই গৌৰৱ গগৈক কিছু প্ৰশ্ন কৰিব বিচাৰোঁ আজি যে আপুনি অসমীয়া মহিলাগৰাকীৰ কথা কৈছে আপুনি এই বানপানী এই দুৰ্যোগৰ সময়ত আপুনি সেই বানপীড়িত অসমীয়া ৰাইজৰ লগত কিয় আপোনাক দেখা পোৱা নগ'ল আপুনি যোৰহাটৰ লোকসভা সমষ্টিৰ এজন সাংসদ লগতে আপোনাৰ গাতে লাগি আছে শিৱসাগৰ সমষ্টিখন আপোনাক দিনে ৰাতি তাত দেখা পাব লাগিছিলে আপুনি দিনে ৰাতি তাৰে মানুহৰ কাৰণে কষ্ট কৰিবলৈ লাগিছিলে কিন্তু আপোনাকতো আমি দেখা নাপালোঁ কিন্তু আপোনাৰ বিপৰীতে আমি কাক দেখা পালোঁ বদৰুদ্দিন আজমলক দেখা পালোঁ তেখেতৰ তাতে সমষ্টি নাই কোনো তেখেতৰ তাতে দল নাই কোনো তেখেতৰ তাতে কোনো ধৰণৰ ৰাজনীতিৰ ৰতো নাই কিন্তু সেইজন মানুহক দিনে ৰাতি দেখা পালোঁ তেখেতে তাতে মানুহক সহায় কৰিলে ঘৰ বনাবলৈলগীয়া হওক বিভিন্ন আৰ্থিক হিচাপে হওক বা খোৱা খাদ্যৰে হওক বিভিন্নৰে সহায় কৰি থাকিলে আৰু আজিও সহায় কৰিয়ে আছে কাৰণ মানুহে মানুহৰ বাবে কিন্তু আপুনি আজি কিটো কৰিলে আজিলৈ আপোনাৰ এটা খবৰে নাপালোঁ সেইকাৰণে আপোনালোকক যে উজনিৰ পৰা যে সকলো ৰাইজে যে বিদায় দিছে এনেই আপোনালোকক বিদায় দিয়া নাই কাৰণ আপোনালোক যে স্বাৰ্থপৰ এই বস্তুটো যে সকলো ৰাইজে বুজি পাইছে আপুনিও এই অহাবাৰ লোকসভা আপুনি যোৰহাট সমষ্টিৰ পৰা নিজিকে তেনেকৈ আপোনালোকে এই নগাঁও উপ নিৰ্বাচনতো আপোনালোকে শূন্য হ'ব আৰু 31ত আপোনালোকক এইবাৰ সংখ্যালঘু ৰাইজেও আপোনালোকক বিদায় দিব কাৰণ আপোনালোক কাৰো নহয় অকল নিজৰ স্বাৰ্থৰ কাৰণে আৰু ইস্ত্ৰি মাৰা কাপোৰ পিন্ধি কেনে ঘূৰা মানুহ আপোনালোক আজি ৰাজনীতি কৰিব আহিছে বদৰুদ্দিন আজমলক লৈ কেনে বিপদৰ সময়ত অসমীয়া মানুহৰ কাষত থকাটো আপোনাৰ প্ৰধান দায়িত্ব আছিলে যোনটোৰ পৰা আপুনি পিছফালে আহিছিলে ৰাজনীতি কৰিবলৈ আগত নাহিব মানুহৰ বাবে কাম কৰিবলৈ আগত আহক ৰাজনীতি পিছত কৰক জয় অসম নমস্কাৰ মই ত্ৰিদীপ ভাগৱতী দুদিনত আমি প্ৰায় 800 ল'ৰা ছোৱালীৰ কাষলৈ গলো কিন্তু তাৰ মাজতে এটা বিশেষ বক্তব্য দেখিলো আপোনালোকে জানে কেতিয়াবা কিছুমান মানুহৰ কিছুমান কথা যুগজয়ী হৈ থাকি যায় ধৰক মহাত্মা গান্ধীয়ে কৈছিল অহিংসাই পৰম ধৰ্ম আজিও আমি সেই বাক্যটো মনত পেলাও একেদৰে জুবিন গাৰ্গে কৈছিল গামোচা নহয় কিতাপে জাতিটো বচাব সেই কথা আমি আজিও মানো তেনেকুৱা ধৰণৰ এটা বিশেষ বক্তব্য কালি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে অসমত কয়লা চয়লা নাই অসমত কয়লা বোলা বস্তুটোৱেই নাই শেহতীয়াকৈ যি বান প্ৰলয় হ'ল তাৰ এটা কাৰণ হিচাপে অবৈধ কয়লা খনন অবৈধ শিল খননক কোৱা হৈছিল কিন্তু যেতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমত কয়লাই নাই এটো এটা যুগজয়ী বক্তব্য হৈ গ'ল এতিয়া কেইটামান তথ্যৰ মাজলৈ আহো 2025 চনৰ 6 জানুৱাৰীত ডিমা হাছাওৰ উমৰাংচুত 9 জন শ্ৰমিকৰ মৃত্যু হৈছিল কেনেকে মৃত্যু হৈছিল 42 দিন পাছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু কোৱা হৈছিল অবৈধ কয়লা খনিত এই মানুহবোৰৰ মৃত্যু হৈছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো ডিমা হাছাও অসমৰ ভিতৰত আছে নে নাই আকৌ 2 নম্বৰ তথ্যটোলৈ আহো যোৱা 20 জুলাইত লিডুৰ এটা কয়লা খনি যেটো পৰিত্যক্ত কয়লা খনি তাত অবৈধভাৱে কয়লা চলি থকাৰ পাছত দুজন মানুহৰ মৃত্যু হোৱা বুলি দা হিন্দু কাকতে বাতৰি কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিব লাগে লিডু অসমৰ ভিতৰত আছে নে নাই একেটা বাতৰিত এই কথা কোৱা হৈছে এল ৰতন সিং যিগৰাকী ইন্টাৰনেশ্যনেল হিউমেন ৰাইট কাউন্সিলৰ সেই অঞ্চলৰ সভাপতি তেখেতে বক্তব্য কৰিছে এই আটাইবোৰ অবৈধ কয়লা খনিত এগৰাকী বিগ বি আছে যিয়ে সিন্ডিকেটটো চলায় এই বিগ বি গৰাকী কোন এই কথাৰ তদন্ত হ'ব লাগে তৃতীয়তে 2022 চনৰ 26 মাৰ্চ তাৰিখে একেগৰাকী মানুহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টিকক কলিয়ৰী উদ্বোধন কৰি আহিছিল যি টিকক কলিয়ৰীৰ পৰা 0.2 মিলিটন কয়লা উৎপাদন হয় আকৌ আন এটা তথ্য টিকক কলিয়ৰী আৰু তিৰাপ কলিয়ৰীৰ পৰা 2018-19 চনৰ পৰা 2022-23 চনলৈকে 134 কোটি টকাৰ কয়লা উৎপাদন হোৱা বুলি কোল মিনিষ্ট্ৰীৰ এই তথ্যই কৈছে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ স্পষ্ট প্ৰশ্ন ডিমা হাছাও অসমত আছে নে নাই লিডো অসমত আছে নে নাই মাৰ্গেৰিটা অসমত আছে নে নাই টিকক কলিয়ৰী তিৰাপ কলিয়ৰী অসমত আছে নে নাই মূল কথাটো হৈছে আমি যিবোৰ তথ্যৰ কথা কলো এই দুয়োখন কলিয়ৰী বৈধ কলিয়ৰী কিন্তু আটাইতকৈ ভয়ানক কথাটো হৈছে যিসমূহ অবৈধ কলিয়ৰী আছে সেই সমূহৰ ওপৰত তদন্ত কৰাৰ সলনি কয়লাই নাই ধৰণৰ কথা যি সময়ত আমি কৈছো ইয়ে প্ৰমাণ কৰে যে এই সিন্ডিকেটৰ আৰলে যাবলৈ আমাৰ আটাইলে বুকুত ভয় আছে কাৰো সাহস নাই এতিয়া আন এটা বিষয়লৈ আপোনালোকক লৈ আনো কালি তেখেতে একেলগে কৈছে নাগালেণ্ডত অবৈধ কয়লা খনন চলিছে তেখেতক আমি স্পষ্টকে সুধিব বিচাৰো নাগালেণ্ডৰ অবৈধ কয়লাৰ গাড়ীবোৰটো অসমৰ মাজেৰে যায় অসমৰ মাজেৰে যাওঁতে আমি যদি অসমৰ মাজেৰে সেই অবৈধ কয়লা যাবলৈ দিছো অবৈধভাৱে চলা কাম এটাত যদি আমি সহযোগ কৰিবলৈ আগবাঢ়ি গৈছো সমান অপৰাধী জানো আমি নহয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ মনত পেলাই দিও আমি যে কয়লা খননৰ অবৈধ কয়লা খননৰ তদন্ত বিচাৰিছো সেয়া কেন্দ্ৰীয় চৰকাৰৰ
পৰা বিচাৰিছো নাগালেণ্ড চৰকাৰৰ সৈতে আপোনাৰ কথা পতাৰ কোনো দৰকাৰ নাই নাগালেণ্ড চৰকাৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কথা পাতক কেন্দ্ৰীয় চৰকাৰে কথা পাতি এই বিষয়টো সমাধা কৰক সেইভাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি বিচাৰি আছো অমিত শাহ ডাঙৰীয়াক আমি বিচাৰি আছো পুনৰ শেষত এই কথাই ক'ব খোজো বানাক্ৰান্তসকলৰ চকুত হৈ অবৈধভাৱে বেহা বেপাৰ চলোৱা বুলি অভিযোগ থকা এই মানুহবোৰে যদিহে তেওঁলোকে স্পষ্টকৈ তদন্ত কৰি দোষীক সাব্যস্ত নকৰে এনে প্ৰলয় যে আকৌ নহব সেই কথা আমি নিশ্চিতি দিব নোৱাৰিম গতিকে আশা কৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ পূৰ্বৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ চকুত হৈ ক'বলৈ সাহস কৰিব যে নাগালেণ্ডত চলি থকা অবৈধ খনন বন্ধ হ'ব লাগে অসমৰ অবৈধ খনন বন্ধ হ'ব লাগে আৰু এই মানুহজনে কেন্দ্ৰৰ পৰা এটা ডাঙৰ পেকেজ আনি অসমবাসীক আৰু এটা যুগজয়ী এই ধৰণৰ বক্তব্যৰে আশাবাদৰ বক্তব্য আমাক শুনোৱা দিন তুলে বাট চাই আশা কৰিম অবৈধ কয়লা খনন অসমত সদায়ৰ কাৰণে বন্ধ হ'ব ধন্যবাদ লাজ লাগে গৰু চোৰৰ লাজ থাকে গৰু চুৰি ওচৰত নাম সাঙুৰ খাওঁতে তেতিয়া লাজ লগা নাছিল আৰু অসমৰ এগৰাকী শিক্ষাবিদ তথা ৰাজনৈতিক নেতা মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক সন্মানাৰ্থে আমাৰ আই মাতৃসকলে সেৱা জনোৱাত লাজ লাগে সেৱা জনোৱাটো কিবা লজ্জাজনক বিষয় সন্মানীয় ব্যক্তিক সন্মান জনোৱা আমাৰ এটা সভ্যতা আমাৰ সংস্কৃতি আৰু তাতে লাজ লাগিল অথচ এই বানবিধ্বস্ত লোকৰ মুখৰ ভাত সাহায্য সামগ্ৰী বিজেপিৰ একাংশ নেতাই আত্মসাৎ কৰাৰ বাবে দমে দমে লুকুৱাই ৰখাত তেতিয়া লাজ অনুভৱ নহ'ল তেতিয়া লাজ নালাগিল অৰুণাচলীসকলে আমাৰ ভাই ভনীসকলক জীৱ জন্তুৰ দৰে খেতি পঠিয়াইছে গুলি আহিছে তেতিয়া লাজ লগা নাই সীমান্তৰ পৰা আমাৰ অসমৰ ভূমি কাঢ়ি লৈ আছে তেতিয়া লাজ নালাগে আৰু আমাৰ আই মাতৃসকলে এগৰাকী সন্মানীয় ব্যক্তিক সন্মান কৰিলে সেৱা জনালে লাজ লাগে ইলাজৰ লাজ বেছি এটা দুৰ্ভাগ্যজনক ঘটনা অথচ ভাড়াঘৰত থাকে আৰু ভাড়াঘৰত থাকিয়ে তেওঁলোকে ভোট দিয়ে ভাড়াঘৰতে 15 বছৰ 20 বছৰ ধৰি বসবাস কৰি আছে তেওঁলোকৰ ঘৰবিলাক ছাৰ্ভে কৰা নাই মই তেওঁলোকৰ ঘৰবিলাক ছাৰ্ভে কৰিবৰ কাৰণে আহ্বান জনাইছোঁ দ্বিতীয়তে ছাৰ্ভেয়ৰবিলাকে এটা অত্যন্ত গণ্ডগোলীয়া কাম কৰিছে তেওঁলোকে পটককৈ মানুহক সুধিছে যে আপোনালোকৰ ঘৰৰ কিমানৰ ওপৰলৈকে পানী উঠিছিলে যেতিয়া দেখুৱাই দিছে যে ইমান ওপৰলৈকে অথচ দাগটো দেখা নাই ইতিমধ্যে হয়তো ঘৰটো চাফা কৰিছে পকা ঘৰ চাফা কৰিছে দাগটো দেখা নাই দাগটো নেদেখাৰ লগে লগে তেওঁলোকে কমপ্লেইন কৰি কৈছে যে কেনেকৈ উঠা নাই কেনেকৈ দাগ নাই গতিকে তেওঁলোকৰ নামটো তাত অন্তৰ্ভুক্ত কৰা নাই গতিকে এই যিটো ছাৰ্ভে কৰিছে মই ভাবোঁ যে অসম চৰকাৰৰ পৰা যিটো ছাৰ্ভে কৰিছে এই ছাৰ্ভেটোত ছাৰ্ভেয়ৰবিলাক টিচাৰসকল শিক্ষকসকল মাননীয় শিক্ষাগুৰুসকল ইয়াতকৈ অধিক সেন্সিটিভ হ'ব লাগিব তেতিয়াহ'লে অধিক ভাল পৰিমাণে ছাৰ্ভে কৰিব লাগিব অধিক ভাল পৰিমাণে মানুহবিলাকৰ প্ৰতি সচেতন সদয় হ'ব লাগিব কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ যিবিলাক মানুহে ছাৰ্ভে কৰিছে সেই ছাৰ্ভেবিলাকে গুৰুত্ব দি এতিয়ালৈকে ছাৰ্ভে কৰা নাই মই অসম চৰকাৰক সেইকাৰণে আহ্বান জনাওঁ অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাওঁ যে মোৰ সমষ্টিত আৰু প্ৰত্যেকটো সমষ্টিতে নিজৰ MLA ৰ তত্বাৱধানত এই ছাৰ্ভেয়ৰবিলাকৰ লগত এখন সভা অনুষ্ঠিত কৰি দিব লাগে অসমৰ মুখ্যমন্ত্ৰীক মই আকৌ দাবী জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে DCৰ উপস্থিতিত প্ৰত্যেকজন MLA ৰ লগত যিসকল সমীক্ষাকাৰী যিসকলে ছাৰ্ভেয়ৰ সেই ছাৰ্ভেয়ৰবিলাকৰ এখন সভা অনুষ্ঠিত কৰি দিব লাগে যাতে ছাৰ্ভেয়ৰবিলাকে কাৰোৰ প্ৰতি অন্যায় কৰিব নোৱাৰে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে অসমৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালক তেওঁ 10 লাখ টকাকৈ দিবই লাগিব যেতিয়ালৈকে নিদিব তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব অহা 17 তাৰিখৰ দিনা আমি ONGCৰ কাৰ্যালয় ঘেৰাও কৰিম 19 তাৰিখৰ দিনা আমাৰ ইয়াত গণসমাৱেশ অনুষ্ঠিত হ'ব তাৰ পাছত ছেপ্টেম্বৰ মাহৰ 1st উইকত আমি অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিবৰ কাৰণে শিৱসাগৰ জিলাৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিবৰ কাৰণে হাজাৰ হাজাৰ মানুহ গৈ আন্তঃগাঁথনি ধ্বংস হৈ গৈছে ৰাস্তা ঘাট দলং স্কুল অংগনবাদী কেন্দ্ৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় নামঘৰ মছজিদ মন্দিৰ আটাইবিলাক ধ্বংস হৈ গৈছে এইবিলাকৰ কাৰণে চৰকাৰে যাতে বিশেষ ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে বিশেষ ধৰণৰ এটা ফাণ্ডৰ ব্যৱস্থা কৰে তাৰ কাৰণে আমাৰ শিৱসাগৰ সমষ্টিৰ কাৰণে যাতে আৰু নাজিৰা সমষ্টিৰ কাৰণে যাতে 1000 কোটি টকাৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ
আজি আমি ইতিমধ্যে অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে আমাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ ইংৰাজীত স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ অসমীয়াত স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু আশা কৰিছোঁ যে অসম চৰকাৰে আমাৰ যি স্মাৰকপত্ৰ এই স্মাৰকপত্ৰ ভালকৈ পঢ়া শুনা কৰি ভালকৈ চাই মনোযোগেৰে অধ্যয়ন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু যদি নকৰে তেতিয়াহ'লে আমি অসমীয়া জাতিৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত আমি অধিক পৰিমাণে সংগ্ৰামমুখৰ হ'বৰ কাৰণে বাধ্য হ'ম, আমি আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম আৰু চৰকাৰৰ বিৰুদ্ধে আমাৰ আন্দোলন তীব্ৰতৰ কৰিবৰ কাৰণে আমি বাধ্য হ'ম। ভাইটি হ'ব, বহুত কষ্ট কৰিব নালাগে, আপুনি এতিয়া বহি ল'ব। চাওঁ লগত লগত দিয়ক। আমাৰ 5-4টা কেমেৰা আছো, লগাই লওঁ, ধুনীয়াকৈ লগাই লওঁ। অন কৰিলে নাই? অন কৰিলে নাই? ৰ'বতে নাই ৰ'ব। কওক। দুৰ্ভাগ্যবশতঃ আমাৰ শিৱসাগৰ বিধানসভা সমষ্টি আৰু ওচৰৰ মই দেখিছোঁ ডিমৌ বিধানসভা সমষ্টি, মৰিয়নি বিধানসভা সমষ্টি, ক'তোৱে এতিয়ালৈকে বানপীড়িতসকলে যিটো 15,000 টকাৰ এককালীন সাহায্য পাব লাগিছিলে তাক সঠিক ৰূপত শুদ্ধ ৰূপত তালিকা প্ৰকাশ কৰি এতিয়ালৈকে তেওঁলোকক এককালীন সাহায্য প্ৰদান কৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে ফোন কৰি মোক জনাইছিলে যে যিবিলাক মানুহৰ নাম থাকি গৈছে শিৱসাগৰত সেইবিলাক মানুহৰ নাম মই তালিকা প্ৰদান কৰিব লাগে। মই আজি তালিকা প্ৰদান কৰা 3 দিন হৈ গ'ল, 8,800 মানুহৰ তালিকা প্ৰদান কৰিলোঁ, কিন্তু এতিয়ালৈকে সেইবিলাক মানুহৰ নাম 15,000 টকীয়া এককালীন সাহায্য তালিকাত অন্তৰ্ভুক্ত হোৱা নাই। মই জনাবলৈ পাই দুখী অনুভৱ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী যে প্ৰত্যেকটো বিধানসভা সমষ্টিত সঁচাসঁচিকৈ 15,000 টকাৰ যি এককালীন সাহায্য বহু উপযুক্ত মানুহে এতিয়ালৈকে লাভ কৰা নাই। এতিয়ালৈকে বহু উপযুক্ত মানুহৰ পৰিয়ালক 15,000 টকাৰ যি এককালীন সাহায্য এইটো দিয়া নাই। গতিকে অতি সোনকালে ৰিভিউ কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকটো বান ক্ষতিগ্ৰস্ত পৰিয়ালক 15,000 টকাৰ ক্ষতিপূৰণ এককালীন সাহায্য দিবৰ কাৰণে তৎকালীন সাহায্য দিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ। দ্বিতীয় মোৰ আটাইতকৈ ডাঙৰ অভিযোগটো হ'ল যে আমাৰ শিৱসাগৰ, আমাৰ ডিবৌ, আমাৰ নাজিৰা, আমাৰ মৰিয়নি এইবিলাক সমষ্টিৰ ৰাইজে মোৰ ওচৰত কমপ্লেইন কৰিছে যে এই সমষ্টিৰ বহুত মানুহ বানপানীত পৰিছে, কিন্তু তেওঁলোকৰ ঘৰলৈ ছাৰ্ভেয়ৰ যোৱা নাই, ছাৰ্ভে কৰিবলৈ মানুহ যোৱা নাই। যদি ছাৰ্ভেয়ৰ গৈছে ভয়ংকৰ ধৰণৰ বক্তব্য প্ৰকাশ কৰিছে তেওঁলোকে। কোনোবা মুছলমান মানুহৰ ঘৰত কৈছে যে আমাৰ 4টা গৰু মৰিলে, কৈছে মুছলমানৰ গৰু মৰে নেকি, এনেকৈ বুলি বক্তব্য প্ৰকাশ কৰিছে ছাৰ্ভেয়ৰবিলাকে। কোনোবা ঠাইত এনেকুৱা বক্তব্য প্ৰকাশ কৰিছে যে তেওঁলোকৰ ঘৰত পূৰা বানপানী হৈ গ'ল, কিন্তু তেওঁলোকে চাফ চিকুণ কৰিলে, চাফ চিকুণ কৰি দিয়াৰ পাছত কৈছে যে নাই আমি এইটো কথা মানি ল'ব নোৱাৰোঁ। অৰ্থাৎ যিটো অঞ্চলত বানপানী হৈছে জানে, গাঁওবুঢ়াই জানে, ৱাৰ্ড মেম্বাৰে জানে, স্থানীয় প্ৰতিনিধিয়ে জানে যে সেই অঞ্চলত বানপানী হোৱাটো খাটাং, সেই অঞ্চলৰ গাঁওবিলাক ডুবিছে। সেই অঞ্চলৰ মানুহৰ প্ৰতিও ছাৰ্ভেয়ৰবিলাকে, বহুত ছাৰ্ভেয়ৰ, সকলোৱে নকয়, অন্যায় আচৰণ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। তৃতীয়তে ছাৰ্ভেয়ৰবিলাকে এটা বস্তু চাই লওক না, যিবিলাক গাঁৱত সেই সময়ত বানপানীৰ সময়ত 19 আৰু 20 তাৰিখে আৰু 21 তাৰিখে যিবিলাক গাঁৱৰ কাৰেণ্ট কাটি দিছিলে, বিজুলী বাতি কাটি দিছিলে, সেই গাঁওবিলাকতেই বানপানী হৈছিলে। কোনবিলাক গাঁৱৰ বিজুলী বাতি কাটি দিছিলে? যিবিলাক গাঁৱত বানপানী হৈছিলে। গতিকে তাৰ পৰাই তেওঁলোকে গম পাব পাৰে যে সেইখন গাঁৱত বানপানী হৈছিলে নে নাই। এতিয়া দুৰ্ভাগ্যজনকভাৱে কিছুমান গাঁৱত পানী শুকাই গৈছে, পকা ঘৰটো চাফা কৰিছে, কিন্তু ছাৰ্ভেয়ৰগৰাকীয়ে সেই ঘৰটোৰ সেই ক্ষতিবিলাকক তেওঁলোকে জোখ ল'বৰ কাৰণে, তেওঁলোকে মাপ কৰিবৰ কাৰণে, জুখিবৰ কাৰণে তাত ছাৰ্ভেয়ৰবিলাকে তাত এছেছমেণ্ট কৰিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হোৱা নাই। মই এই মুহূৰ্তত সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে উপায়ুক্তৰ সন্মুখত আৰু ৰেভিনিউ ডিজাষ্টাৰৰ সন্মুখত, ADC ৰেভিনিউ আৰু ডিজাষ্টাৰৰ সন্মুখত MLA বিলাকৰ সৈতে
প্ৰত্যেকজন ছাৰ্ভেয়ৰৰ এখন মিটিং বহুৱাই দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে MLA বিলাকে তেওঁলোকক স্পষ্ট ৰূপত কোনখন গাঁৱত বানপানী হৈছে এই কথাটো স্পষ্ট কৰি দিব পাৰে, আৰু MLA বিলাকে গাইডলাইনটো সঠিকভাৱে যাতে ছাৰ্ভেয়ৰবিলাকক জনাই দিব পাৰে। আৰু এটা দুৰ্ভাগ্যজনক ঘটনা, আমাৰ শিৱসাগৰৰ DCয়ে ছাৰ্ভেয়ৰবিলাকক মুখ্যমন্ত্ৰীয়ে যিটো কৈছিলে যে যিবিলাকৰ ক্ষতি হৈছে তেওঁলোকক পূৰ্ণকালীন ক্ষতিপূৰণ দিব লাগে, অসমৰ কিন্তু আমাৰ শিৱসাগৰ জিলাৰ DCয়ে কিন্তু সেইটো অংশকালীন ক্ষতিপূৰণ দিবৰ কাৰণেহে ছাৰ্ভেয়ৰবিলাকক হেঁচা প্ৰদান কৰা বুলি অভিযোগ আহিছে। গতিকে মই শিৱসাগৰৰ উপায়ুক্তক সকীয়াই দিছোঁ, শিৱসাগৰৰ উপায়ুক্তক মই ৱাৰ্ণিং দিছোঁ, যাতে শিৱসাগৰ উপায়ুক্তৰ কাৰণে যাতে আমাৰ কোনো ক্ষতিগ্ৰস্ত পৰিয়ালৰ, খিলঞ্জীয়া অসমৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ যাতে লোকচান নহয়, তেওঁলোকৰ নাম যাতে বাদ পৰি নাযায়, তাৰ কাৰণে মই উপায়ুক্তক তেওঁৰ সঠিক ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে সকীয়াই দিছোঁ। এই মুহূৰ্তত মই এটা কথা আপোনালোকক ক'ব খোজোঁ যে 15,000 টকাটো একো কথা নহয়, কিন্তু 15,000 টকাত যদি নামটো নাহে তেতিয়াহ'লে কি হ'ব, তেওঁ যে বানপানীত ক্ষতিগ্ৰস্ত হোৱা নাই সেই বুলি প্ৰতিপন্ন হ'ব। গতিকে 15,000 যিটো ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ সেইটো দিয়াৰ ব্যৱস্থা প্ৰত্যেকটো পৰিয়ালক, য'ত বানপানী হৈছে বুলি গাঁওবুঢ়াৰ ৰিপৰ্ট আছে, ৱাৰ্ড মেম্বাৰৰ ৰিপৰ্ট আছে যিখন গাঁৱত, আৰু যিখন গাঁৱৰ বানপানী হৈছে কাৰণে সেই সময়ত ইলেক্ট্ৰিচিটিৰ কানেকশ্যনটো কাটি দিয়া হৈছিলে, সেইখন গাঁৱৰ প্ৰত্যেক ঘৰ মানুহক 15,000 টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তৃতীয় কথাটো হ'ল 10 লাখ টকাৰ ক্ষতিপূৰণ। আমি দাবী কৰিছোঁ যে 10 লাখ টকাৰ ক্ষতিপূৰণ দিবই লাগিব। যদি 10 লাখ টকাৰ ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে ধাৰাবাহিক আন্দোলন হ'ব। আমি অহা ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ গৈ আছোঁ। শিৱসাগৰৰ পৰা হাজাৰ মানুহ যাম আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰি আমি মুখ্যমন্ত্ৰীক বাধ্য কৰিম যাতে আমাৰ প্ৰত্যেকটো থলুৱা পৰিয়ালক, ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়ে, আৰু প্ৰত্যেকটো ব্যৱসায় প্ৰতিষ্ঠানত যাতে 10 লাখ টকাকৈ ক্ষতিপূৰণ। তদুপৰি আমি দাবী উত্থাপন কৰিম যে ৰাজহুৱা প্ৰতিষ্ঠানবিলাক যেনেকৈ অংগনবাদী কেন্দ্ৰৰ পৰা বিশ্ববিদ্যালয়লৈকে শিক্ষানুষ্ঠানবিলাক, নামঘৰৰ পৰা মছজিদলৈকে আমাৰ ধৰ্মীয় প্ৰতিষ্ঠানবিলাক, আমাৰ ৰাস্তাৰ পৰা দলঙলৈকে আমাৰ ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক, আমাৰ কমিউনিটিৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক, এইবিলাক সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আমাৰ জিলাখন। আমাৰ বিশেষকৈ নাজিৰা আৰু শিৱসাগৰ সমষ্টিত ধ্বংস হৈ গৈছে। তাৰ কাৰণে অতি কমেও আমাৰ শিৱসাগৰ সমষ্টিৰ কাৰণে 1000 কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিবৰ কাৰণে, আৰু শিৱসাগৰ নগৰৰ ৰাস্তা পদূলি আৰু ইয়াৰ ড্ৰেনেজ ছিষ্টেমটোৰ কাৰণে আৰু অতিৰিক্ত আৰু 200 কোটি টকা চেংচন কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। এই ল'ৰাটোৱে কৈছে বোলে বৰদৰী ৰাজমহল আমি মতা নাই নহয়, আমাৰ শিৱসাগৰ মাটিখিনি বানাকানত সহায় কৰিব লাগে, আমুক তামুক ঢেৰ কিবা কিবি কৈছে। মই অকণমান ভিডিঅ'টো চালোঁ, আৰু ইমান মানে চাবলৈ সময় নাথাকে, অলপ ভিডিঅ'টো চালোঁ। তো চাই পেলাই গম পালোঁ যে তেওঁক আমাৰ ইয়ালৈ মতা নাই, বা তেওঁ কিয় আহিছে আমি মতা নাই নহয়, আমাৰ অসমীয়া মতা নাই নহয়। গৰু বুলিয়ে ক'লোঁ, জাতীয় গৰুটোৰ লগত তই অকণমান মিল খাই আছ দেই, জাতীয় গৰুটোৰ লগত তই অকণ মিল খাইছ, কিয়নো তোৰ মন্তব্যবিলাকৰ পৰা এনেকুৱা লাগিছে। কাৰণ কেলে তেখেত আমাৰ যদি ইয়ালৈ প্ৰথমতে যদি 1 কোটি টকা এটা প্ৰথম কোনে দিছে বুলি ক'লে আমাৰ বৰদৰী ৰাজমহলৰ কথাই আমাৰ মনলৈ আহে, আৰু তেওঁ দিছে। প্ৰথম যেতিয়া তেওঁ নাহিলে হ'লে তেতিয়াহ'লে এই আমাৰ উজনি অসমৰ মানুহখিনি ওচৰলৈ তই কিয় নাহিছিলি, মোৰ কথা আছে এইটো, তই আহিব লাগিছিলে। তই আহিবলৈ যে তই 1 কোটি নহয় তই 5 কোটি টকা দি দিব লাগিছিলে। যদি তেখেতৰ যদি অনুদান নালাগিছিলে তই কি বুজিবি, সেইসকলক সুধিবি যিসকলে এতিয়া 5 টকা এটাৰ কাৰণে তৰচি আছে, যিসকলৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হ'ল। তই নুবুজিবি, তই সেই ক'ৰবাৰ পৰা এটা ভিডিঅ' বনাই আমি মতা নাই নহয় বোলে আজমল ডাঙৰ দিয়া তই কি বিপদ হ'লে মানে আমাৰ বিপদ আছে যি মানুহে আনৰ দুখ দেখি পেলাই নিজে দুখ দৰ দেখি পেলাই ইয়ালৈ আহিছে, আৰু তই তাক আকৌ ক'বলৈ আহিছ আমি মতা নাই নহয়, আমি অসমীয়া হয়। অসমীয়া হয় যদি অসমীয়াখিনি তই আগলৈ নাহিলি কেলে, তই 5 কোটিমান দি দিব লাগিছিলে আকৌ। তই যদি তেখেতৰ যদি তই অনুদানত যদি তোৰ যদি ইমানেই গা জ্বলিছে। আৰু এখানে কৈছে মিয়াসকলৰ বোলে সেই আজমলৰ বোলে কিবা এটা হ'ব পাৰে, কিন্তু অসমীয়া নহয়। তোক কৈছোঁ শুন, বৰ্তমান অসমীয়া তেওঁ হৃদয়ে প্ৰাণে সোমাইছে, কাৰণ কেলে তেওঁ অনুদানবিলাক দেখিছে, যাৰ ভেট নোচোৱাকৈ তেওঁ সকলোখিনি যে কেনেদৰে কৰি গৈছে, যিসকলে মানুহে বেয়া পাইছিলে নহয় সেইসকলেও আজি তেওঁক ভাল পাব গৈছে। গম পালি, তই এটা ক'ৰবানো টপকিছ পটককৈ আৰু এনেকুৱা এটা কথা কৈ দিছ। তেওঁ অকল এতিয়া মিয়াৰে হৈ থকা নাই, তেওঁ অসমীয়াৰো হৃদয়ত সোমাইছে, বুজি পালি, অসমীয়াৰো হৃদয়ত সোমাইছে। তই নোসোমাব পাৰ কাৰণ কি তহঁতৰ ব্ৰেণ্ডটো ভালকৈ এটা ৱাছ হৈছে, আৰু কিছুমান মানুহৰ থাকে ন অন্তৰখন একদম কঠোৰ, তই শিলৰ নিচিনা একদম ঘঁহি থাকিলেও মানে ঘঁহি থাকিব লাগিব, কিন্তু ইমান মানুহৰ টাইম নাই ন তহঁতৰ লগত সময় নষ্ট কৰিবলৈ, তহঁতি সেইবিলাকে কথা কবি। তো কথাটো হ'ল তেওঁ কেৱল এতিয়া মিয়াৰে হৈ থকা নাই, তেওঁ অসমীয়াৰো হৈ আছে, অসমীয়াৰো মানে
হাড়ে সমজুৱে বুলি এটা কথা আছে না, হাড়ে সমজুৱা আছে, তই একো বুজি নাপাবি, তই বুজি নাপাবি। আৰু তোক এটা একদম লাষ্টতে কথা এটা কৈ দিছোঁ, তই সিহঁতৰ ঘৰৰ বাথৰুমত ন, তই বাথৰুম চফা কৰিবলৈ তই নাপাবি চাগে, কাৰণ কেলে তোৰ সিমানটো তোৰো অকাত নাই, বুজিলি। তোক সিহঁতৰ বাথৰুমটো চফা কৰিবলৈ মোৰ বোধেৰে নল'ব, কাৰণ কেলৈ তেওঁ কেনেকুৱা এজন মানুহ আৰু তেওঁ কিমান ব্যৱসায় প্ৰতিষ্ঠান আছে, কেৱল আমাৰ অসমতে নহয় বহুততে, সেইবোৰ আমি পাই আহিছোঁ। তই নাপাব পাৰ, তই এটা কাম কৰিবি না, তই গুগলত চাৰ্চ কৰিবি, চাৰ্চ কৰিলে মানে সকলোখিনি পাবি, আৰু তোক তাত মানে এটা নকৰ হিচাপে নাৰাখে। মই তোক ক'লোঁ, মই তোক চেলেঞ্জ কৰিছোঁ, যা। কোনখন বিহু সন্মিলন পাতোতে আপোনালোকৰ কমিটি মানুহে মদ নেখায়, ৭২ জন ইউটিউবাৰে ৰাইজৰ টকা খাইছে দেই, হিচাপ দিব লাগিব, তালিকাখন হিচাপ দিব লাগিব। এনেকে ভিডিঅ' এটা এতিয়া কোনোবা এজন ছাত্ৰ সন্থা মানুহে কৈ আছে। মই সেই ছাত্ৰ সন্থা মানুহকেইজনক ক'ব বিচাৰিছো, যিকেইজনে মানে এনেকুৱা এইবিলাক মানে ফটুৱাগিৰি কৰি আছে, আচলতে আপোনালোকে এতিয়া কোনটো জেনেৰেশ্যনত আছে সেইটো বস্তু আপোনালোকে চালি জাৰি চাব, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল, চবে নাই কৰা দেই, কেইজনমান ছাত্ৰ সন্থাৰ নামত লিডাৰ হৈ পেলাই বহুত ফকতীয়া কৰি থাকে, আমি দেখিছো, আগৰ পৰা দেখি আহিছো। অসমৰ ছোৱালী হয়, সৰুৰ পৰা শিৱসাগৰত ঘৰ হয়, আমাৰ মানুহবিলাকো এতিয়া বানপানীত আমাৰে মানুহখিনি আছে, আমাৰে মানুহখিনিক আহি পেলাই সহায় কৰি আছে। এই ইউটিউবাৰ সকলে সৰুতকে সৰু, ডাঙৰতকে ডাঙৰ ইউটিউবাৰ সকলে সহায় কৰিছে। গতিকে এই ইউটিউবাৰ সকলক এনেকুৱা ফকতীয়া মানে মান নষ্ট হোৱা আচলতে এনেকুৱা কুৱেশ্যন কৰাৰ কোনো দৰকাৰ নাই। আমি নিবিচাৰো এনেকুৱা বস্তু হওক, কাৰণ আমাৰ মানুহখিনিৰ ওচৰত তেওঁলোকে আছিলে। আৰু দ্বিতীয় কথাটো, আপোনালোকে যিকেইজন মানে এই মানুহবিলাকে কুৱেশ্যন কৰিছে, মোৰ তেওঁলোকৰে প্ৰশ্ন, আপোনালোকে কেলে আপোনালোকক সহায় কৰিবলৈ আপোনালোকে কেলে নোৱাৰিছিলে? আপোনালোকক কালেকশ্যন কৰিব লাগিছিলে, আপোনালোকে নে আপোনালোকক পইচা নিদিয়ে, আপোনালোকে ধমকি দিব লাগে মানুহক, তেতিয়া আপোনালোকক পইচা দিব, এইটো নেকি? ইউটিউবাৰ সকলক মানুহে ৰাইজে অন্তৰ ফালৰ পৰা, মনৰ ফালৰ পৰা ভাল পায়, সেইকাৰণে সিহঁতক টকাটো দিছে মানুহক ৰাইজৰ হাতত পেলাবৰ কাৰণে। সিহঁতে প্ৰত্যেকটো বস্তু দেখাই থাকে। দুই এজনৰ কথা লৈ পেলাই আপুনি গোটেই মানুহখিনিক যে গোটেই ইউটিউবাৰ সন্তাটো এনে ক'লে, এইটো একদম কোৱাটো আপোনাৰ বহুত ভুল আছে। এতিয়া বৰ্তমান দেখি আছে ন সকলো জেগাতে জেনজি এতিয়া এইবিলাক বস্তু কোনো কাৰণত টলাৰেট নকৰে। গতিকে এতিয়া কিবা এটা কোৱাৰ আগত আপোনালোকে অলপ ভাবি চিন্তি ক'ব। আৰু যিহেতু আমাৰ মানুহখিনি এনেকুৱা অৱস্থা ফেচ কৰিছে ন, গতিকে আমাৰ মানুহখিনিক যিখিনি মানুহে আহি পেলাই সহায় কৰিছে, আমি সেইবিলাকৰ কাৰণে সদায় কৃতজ্ঞ হৈ থাকিম, সদায় ভাল পাওঁ আৰু ভাল পাইছো এইবিলাক মানুহৰ কাৰণে। আমি এনেকুৱা নেগেটিভ ফকতীয়া কুৱেশ্যন আমাৰ কাৰণে নাই, আমাৰ ফালৰ পৰা নাই। গতিকে আপোনালোকেও ভৱিষ্যতে মানে কিবা এইবিলাক কৰিলে এনেকুৱা এইবিলাক নকৰিব। মই এতিয়া আপোনালোকৰ এক্সাম্পল এটাও দি দিলো, মানে ভিডিঅ'টো চাই মোৰ ইমানেই খং উঠিছে, মই মানে গাড়ীতে ভৰা ভিডিঅ'টো বনাইছো। মোৰ এটা কুৱেশ্যন মোৰ মাইণ্ডত টিক টিক কৰিছে। মানুহজনে ক'লে ৰাতি 2টালৈকে মদ খাইছে, কিবা কৰিছে, এই ইউটিউবাৰ কোনোবা দুজনমানৰ কথা ক'লে। এতিয়া মোৰ আপোনাৰ লগত কুৱেশ্যন আছে, আপোনালোকে কোনখন বিহু সন্মিলন নাপাতোতে আপোনালোকৰ কমিটি মানুহে মদ নেখায় আৰু সেই চান্দাৰ পৰাই মদ নেখায়? মোৰ এইটো ডাঙৰ কুৱেশ্যন আছে। আপোনালোকে বেয়া পালেও মোক লাভ নাই, মই অলপ ষ্ট্ৰেট ফৰৱাৰ্ড, আমিও ক্লিয়াৰিটি আমাক ভাল লাগে, কাৰণ আমি কেতিয়াও কাকো এনেকুৱা বস্তু অনিষ্ট নকৰো। গতিকে আমাৰ লগতো কোনোবা মানুহে এনেই ফকতীয়াকে কিবা এটা বস্তু মানে বেয়াকে ক'ব বা নেগেটিভিটি ৰাখিব, সেইটো বস্তু আমাৰ ভাল নালাগে। কেইজনমান ছাত্ৰ সন্থা মানুহ অকমান ভাল থাকে, বাকী মানে মষ্টলি তাৰমানে ক'বলৈ গ'লে মানে এই যে মুখত ক'বলৈ বেয়া লাগে, আমাৰ অসমীয়া মানুহবোৰে আচলতে এইটো কোনোবা দালাল বুলিহে কয়। গতিকে বেলেগক নিজে দালাল হৈ পেলাই বেলেগক দালাল দেখাবলৈ প্লিজ নাযাব। আপোনালোকে নিজৰ কাম, বহুত কাম আছে পৃথিৱীত, বহুত কাম আছে। লগতে য'ৰ পৰা পানী হৈছে, য'ত পানী হৈছে সেই জেগাখিনি কেলে পানী হ'ল, কি হ'ল, পাৰিলে সেইখিনি অলপ ইনভেষ্টিগেশ্যন কৰক। ইউটিউবাৰৰ পিছত লাগি পেলাই লাভ নাই দেই। বহুত বেয়া লাগিছে, বহুত সৰুতকে সৰু কষ্ট কৰি থকা ইউটিউবাৰ বিলাকে আমাক সহায় কৰিছে, তেওঁলোকৰ কাৰণে আমি সদায় কৃতজ্ঞ হৈ থাকিম। আৰু তেওঁলোকক আপোনালোকে অশান্তি কৰা আপোনালোকৰ কোনো ৰাইট নাই। তেখেতৰ কথাকেইটা শুনি লওক, তাৰপিছত কৈ আছো। অসমীয়া তেজ আছে, কমচে কম সেইবিলাক মানুহ মাৰ বান্ধি থিয় হওক। যাৰ আৰু অসমীয়া তেজ নাই তাৰ কথা বাদ দিছোঁ, কিন্তু অসমীয়া যাৰ লাচিতৰ তেজ আছে, চিলাৰায়ৰ তেজ আছে, সতী জয়মতীৰ তেজ আছে, তেনেকুৱা মানুহটো কিন্তু মাৰ বান্ধি থিয় হ'ব লাগিব। কাৰণ সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব, তাক আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ, কোনো কাৰণত মানি নলওঁ। লাভ হয় লছ হয় নাজানো, কিন্তু অসমীয়া মানুহে মাৰ বান্ধি থিয় হ'ব লাগিব বাংলাদেশীৰ বিৰুদ্ধে। এখেতক ইতিমধ্যে আমাৰ অসমৰ ৰাইজে এটা নাম দি থৈছে, নামটো কি আপোনালোকে কমেণ্টত জনাব। আৰু যিহেতু এখেতে কিছুমান ভাষ্য ৰাখিছে আমাৰ অসমীয়া উঠি অহা নৱপ্ৰজন্মৰ কাৰণে, ভাষ্যবিলাক কিন্তু এটা একদম মন কৰিবলগীয়া। কাৰণ এখেতে যিকেইটা ভাষ্য ৰাখিছে উঠি অহা নৱপ্ৰজন্মৰ কাৰণে, আমাৰ অসমীয়াৰ কাৰণে সঁচাকৈ এটা ভয় লগা কথা মই ভাবোঁ। কাৰণ তেখেতে কৈছে লাচিত আৰু চিলাৰায়, তেখেতলোকৰ যদি তেজ আছে আমাৰ অসমীয়াৰ গাত, এই দাড়ি টুপি বাংলাদেশী মিয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগে। কথাবিলাক আচৰিত। চিন্তা কৰক, আমাক অসমীয়া জাতিটোক এই বিজেপি মন্ত্ৰী MLA বিলাকে হিন্দু মুছলিমৰ নামত, বাংলাদেশীৰ নামত
ইউজ কৰি আছে নি বাৰু? কাৰণ তেখেতলোকৰ ল'ৰা ছোৱালী বিদেশত পঢ়ায়। বিজেপি মন্ত্ৰী MLA বা সকলো ৰাজনৈতিক দলৰ মন্ত্ৰী MLAবিলাকে ল'ৰা ছোৱালী বিদেশত পঢ়ায় আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীক এনেকুৱা মানে উত্তেজিত কথা কৈ হিন্দু মুছলিমৰ ৰাজনীতি কৰি মিয়া বাংলাদেশীৰ বিৰুদ্ধে মাৰ বান্ধি খা হ'ব কৈছে আৰু তেখেতলোকৰ ল'ৰা ছোৱালী বাহিৰত পঢ়ায় আৰু আমাৰ অসমীয়া জাতিটোক এনেকৈ কোৱা কৰি গৈ আছে। কিন্তু আমাৰ এচাম অসমীয়া এতিয়াও বুজি নাই পোৱা যে আমাৰ অসমখনৰ অসমীয়া যে অস্তিত্ব শেষ হ'বলৈ গৈ আছে। কাৰণ তেখেতলোকে যেতিয়া অকল মুছলমান বিৰোধী শ্লোগান দিয়ে, দাড়ি টুপি লৈ কথা কয়, বাংলাদেশী মিয়াৰ নামত কথা কয়, তেতিয়াই বুজি পাব লাগে যে তেখেতলোকে অসমীয়াৰ কাৰণে কি কৰিছে। দায়িত্ব অসমীয়া উঠি অহা নৱপ্ৰজন্মৰ নি বাংলাদেশী খেদা? চৰকাৰখনৰ কি কাম আছে? তেখেতলোকে অকল মানুহবিলাকক হিন্দু মুছলিমৰ নামত ডাইভাৰ্ট কৰি বিভাজন কৰিব জানে। হয়নে নহয় আপোনালোকে কথাষাৰ চিন্তা কৰিব। বন্ধু ষ্ট্ৰীমছ ডকাইত নেকি? বন্ধু ষ্ট্ৰীমছ এটা চোৰ নেকি? বন্ধু ষ্ট্ৰীমছে ৰাইজৰ টকা লৈ বাৰু ইউৰোপলৈ পলালে নেকি? আৰু সেয়াই নহয়, অসমৰ ইনফ্লুৱেঞ্চাৰ্ছখিনি একেবাৰে নিচ নেকি? এই অসমীয়া তেজ থকা ইনফ্লুৱেঞ্চাৰ্ছখিনি ইমান নিচ নেকি যে ৰাইজৰ বিপৰ্যয়ৰ সময়ত তেওঁলোকে নিজৰ লাভৰ কথা চিন্তা কৰি ৰাইজৰ টকাৰে নিজৰ পকেট গৰম কৰিছে নেকি? আজি এনেকুৱা এটা পৰ্যায় আহিছে নেকি যে অসমত অসমীয়াৰ বিপৰ্যয় হওঁতে যিখিনি ইনফ্লুৱেঞ্চাৰ্ছ, যিখিনি একাউণ্টেবল, সদায় একাউণ্টেবল, মানুহে মুভি ষ্টাৰ হওক, মানুহে মিনিষ্টাৰকতো কথা ক'বই ভয় কৰে, মানুহে মুভি ষ্টাৰ এজনকো বাপৰে চিনেমাৰ ষ্টাৰ, কিন্তু ইনফ্লুৱেঞ্চাৰ্ছবিলাক আমি সাধাৰণ মানুহ হয়, আমি সাধাৰণ মানুহ যোনে ফেমত আছোঁ। গতিকে আমি সকলোতকৈ বেছি একাউণ্টেবল, সকলোতকৈ বেছি আমি গালি খাব লাগে। কিন্তু আমি এনেকুৱা নিজ হ'লোঁ নেকি যাৰ আমাৰ কিন্তু NDRF SDRFৰ নিচিনা আমাৰ ট্ৰেইনিঙো নাই, কিন্তু ইনফ্লুৱেঞ্চাৰসকলে কোনো ট্ৰেইনিং নোহোৱাকৈ সেই বোকা পানী দিনাৰ পৰা এবুকু পানী থকাৰ পৰা সেই পানীত নামি গৈছে। মই কোন কি একো ক'ব নাযাওঁ। আজি বন্ধু ষ্ট্ৰীমছৰ মই বায়েক নহয়, বন্ধু ষ্ট্ৰীমছৰ মই বান্ধৱী নহয়, বন্ধু ষ্ট্ৰীমছৰ মই এছিষ্টেণ্ট নহয়, বন্ধু ষ্ট্ৰীমছৰ মই পাৰ্চনেল লয়াৰ নহয়। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, আজি আপোনালোকক যদি 31 লাখ টকা হাতত দি পেলাই কওঁ যে উৰাই দিয়ক, খৰচ কৰি দিয়ক, মানুহৰ হৈ হকে খৰচ কৰি দিয়ক, আপুনি পাৰিবনে? দায়িত্বশীল হিচাপে লাহে লাহে ফেজ বাই ফেজ আপোনালোকে খৰচ কৰিম বুলি তেওঁলোকে কৈছে। ছেকেণ্ডলি, তেওঁলোকে যিখন বিল দিছে ইলেক্ট্ৰনিক্সৰ বিলত বোলে ফিনাইল আৰু ব্লিচিং বিক্ৰী কৰা হৈছে, দোকানখনত GST নম্বৰ, ফোন নম্বৰ সকলো দিয়া আছে, সেইটোতো ভেৰিফিকেশ্যন কৰিব পাৰি। ইমান যে টাৰ্গেট কৰি আজি বাৰু মোৰ কথা মই নকওঁৱে, মোক কিদৰে টাৰ্গেট কৰা হৈছে, কিদৰে এইবিলাক মিমছ ওলাই থাকক, আই এম অলছ' এনজয়িং ইট। কিন্তু আমাৰ ইমান নিলাজ নেকি আমি অসমীয়া ইনফ্লুৱেঞ্চাৰ্ছখিনি? মই সুধিব বিচাৰিছোঁ। আজি আমাক বঁটা প্ৰদান কৰিব নালাগে, আমাক একো নালাগে, আমাক স্বীকৃতিও নালাগে, আমি হিৰ' ৱৰ্শ্বিপ হ'বৰ কাৰণে আমি কাম কৰা নাছিলোঁ। নিজৰ মানুহখিনিক একেবাৰে বিপদত দেখি ওলাই আহিছিলোঁ। আৰু হিচাপ লওক, ডেফিনেটলি হিচাপ লওক, সেই হিচাপ লওক, আমাৰ সেই আৱেগখিনিৰো হিচাপ ল'ব, যিটো আৱেগত ৰ'ব নোৱাৰি যে নিজৰ ঘৰ দুৱাৰ ল'ৰা ছোৱালী চব এৰি আমি কাম কৰিবলৈ কোনে কিমান চেক্ৰিফাইচ কৰি আপোনালোকেও কৰিছে। আৰু সেই মানুহখিনিৰো হিচাপ ল'ব যোনে যাব নোৱাৰে, কিন্তু হয়তো এটা একেবাৰে ৰিলায়েবল চ'ৰ্চ, বা মই কোৱা নাই CM ৰিলিফ ফাণ্ড ৰিলায়েবল নহয়, ইট ইজ দ্য মষ্ট ৰিলায়েবল চ'ৰ্চ, কিন্তু যে আমি দেখাত, কাৰণ ইনফ্লুৱেঞ্চাৰ্ছখিনি তেওঁলোকে দেখুৱাই আছে যে আমি আজি এইখিনি ক্ৰয় কৰিলোঁ, এইখিনি কিনিলোঁ, ফেজ বাই ফেজ। মানুহৰো এটা বিশ্বাসৰ কথা আছে, বিশ্বাস আছে কাৰণেহে ইনফ্লুৱেঞ্চাৰ্ছখিনি আগবাঢ়ি আহোঁতে মানুহে ছাপোৰ্ট কৰিছে। আৰু আজি যদি মই সুধিব বিচাৰিছোঁ সেই ডাঙৰ ডাঙৰ মানুহসকলক যে এই সৰু সৰু ল'ৰা ছোৱালীবিলাক, ইনফ্লুৱেঞ্চাৰ্ছবিলাক, আমি বাৰু বুঢ়া মানুহ, এই সৰু সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া ওলাই আহিছে, তেওঁলোকে অসমীয়া বুলি ওলাই আহিছে, কমিউনিটি বুলি ওলাই আহিছে, আপোনালোকে যদি এনেকৈ টাৰ্গেট কৰি থাকে, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীবিলাকে কেনেকুৱা এটা মনোভাৱ হ'ব নিজৰ মানুহখিনি, নিজৰ কালচাৰটোৰ প্ৰতি? আজি বাহিৰত যদি শুনা পায় যে অসমীয়া ইনফ্লুৱেঞ্চাৰ্ছখিনিয়ে কাম কৰোঁতে এনেকৈ টাৰ্গেট কৰি আছে, মইতো দেখি আছোঁ, কালি ৰবি শৰ্মা দাহঁতৰো, প্ৰীতি প্ৰিয়াদৰ্শিনী হওক, ৰবি শৰ্মা দা হওক, বিটু হওক, এইবিলাক বন্ধু ষ্ট্ৰীমছ আৰু মোৰ কৃষ্ণাক্ষীৰ কথাটো নকওঁৱে। আপোনালোকে মিমছ বনাই আছে, বনাওক, আপোনালোকে IT চেল এক্টিভেট কৰি দিয়ক, কিন্তু কি পাব? হোৱাট ইজ দ্য টেক হোম? আজি চৰকাৰখন দেশতকৈ ডাঙৰ হৈ গ'ল নেকি? আৰু আমিতো চৰকাৰৰ এগেইনষ্টত নহয়, আমি মানুহৰ হকে অলপ কাম কৰিছিলোঁ। গতিকে নাপায় এনেকুৱা, ইমান এনেকৈ নাপায়। গতিকে আৰু এটা কথা, একাউণ্টেবিলিটি যেতিয়া ল'বই আছে, ইনফ্লুৱেঞ্চাৰ্ছখিনি সদায় একাউণ্টেবল। আমি অন কেমেৰা থাকোঁ, সদায় আঙুলিওৱা, একেবাৰে আপোনালোকে চাৰ্জ কৰি অহা একেবাৰে সহজ।
ভাল পাওঁ বুলি ক'বলৈও সহজ, আমি ঘৰৰ নিচিনা লাগে, আৰু চাৰ্জ কৰি আহিবলৈও সহজ, কাৰণ আমি হৈছোঁ সাধাৰণ জনতা। গতিকে তাতে আমাৰ একাউণ্টেবিলিটি হায়েষ্ট থাকে, কাৰণ আমি দেখুৱাব লাগিব আমি যি কৰি আছোঁ। দৈনন্দিন ব্লগাৰ্ছবিলাকে দেখুৱাই থাকে যে আমি আজি এইটো কৰিছোঁ সেইটো কৰিছোঁ, আৰু আপোনালোকেও বিচাৰে একাউণ্টেবিলিটি। আমাক বিচাৰিবলৈ আটাইতকৈ সহজ, কিন্তু মই সুধিব বিচাৰিছোঁ একাউণ্টেবিলিটি যদি আমাৰ আছে, চৰকাৰৰ আছেনে নাই? একাউণ্টেবিলিটি যদি আমাৰ আছে, সেই যে ৰাস্তাত যে জেনেৰেল পাব্লিক, কোনো ইনফ্লুৱেঞ্চাৰ নহয়, কোনো নহয়, এই যে ল'ৰা ছোৱালীবিলাকে বাতি লৈ লৈ ঘূৰিছিলে, সেই পইচাবিলাকৰ একাউণ্টেবিলিটি কোনে ল'ব? এই যে ট্ৰেফিক ছিগনেল ৰখাই ৰখাই যে লৈছিলে, I don't support it. I don't support it. Disruption, public disruption মই support নকৰোঁ। দোকানে দোকানে যে ঘূৰিছিলে, সেই একাউণ্টেবিলিটিখিনি কোনে ল'ব? সেইবিলাক টকাওতো শিৱসাগৰ গৈ পাব লাগিব। গতিকে একাউণ্টেবিলিটিৰ যদি কথা আহে, ইয়াত চব একাউণ্টেবল হ'ব লাগিব। আৰু মই একেবাৰে বিনম্ৰ অনুৰোধ কৰিছোঁ, নকৰিব। আমাৰ ল'ৰা ছোৱালীখিনি কমিউনিটি হিচাপে আগবাঢ়ি আহিছে, ইমান ধুনীয়াকৈ আগবাঢ়ি আহিছে, এনেকৈ ডিমৰেলাইজ নকৰিব। আৰু অসমীয়া মানুহ ইমান তললৈ যোৱা নাই যে এটা বিপৰ্যয়ত আমি নিজে লাভ কৰিবলৈ চাম। মহোদয়, আপুনি যি কৰে সোনকালে কৰক, বিজুলী গতিত কৰক। আমাৰ শিৱসাগৰ ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী দোকানৰ বান্দাত শুবলগীয়া হৈছে। আজি স্বাধীনতা দিৱসৰ দিনটোত শিৱসাগৰ বিধায়কজনে অন্নখনত বহিবলগীয়া হৈছে। আৰু নাটকবাজি যাতে নহয়, আপোনাৰ ওপৰত সকলোৱে ভৰসা আছে। সেই ভৰসাটো যাতে আৰু দেৰি কৰি একেবাৰে শেষ কৰি নেপেলায়। ভিডিঅ'টো এবাৰ চাই লওকচোন। ক'ত আছে চোলা পেণ্ট চাওঁ? ভাল চোলা পেণ্ট নাই? নাই চেণ্ডেল দিলে? মজা। এতিয়া গান এটা গাই দিবাগে। চেণ্ডেল চেণ্ডেল লাগে এতিয়া। আপোনালোকৰ চেণ্ডেল আছে জানো? আছে, দি দিওঁ চেণ্ডেল। মোবাইলটোৱে চাই আছে। আহ, ঘৰ ক'তনো? তোমাৰ নামটো কি? বিশ্বজিৎ গগৈ। মই ঠাণ্ডা এটা খাবলৈ লৈছিলোঁ, পোৱালিটোৱে এই বাহিৰৰ পৰা চাই আছে। তুমি খাবা নি? গোটেইটো লাগিব নি? অকণমান খুৱাওঁ, মই খুৱাই দিওঁ ৰ'বা। অকণ মই খুৱাই লওঁ, গোটেই দিম, গোটেইটো দিম। এই মই খাব। অঁ, ভাল লাগিছে। সকলোৱে এটা এটা মন্তব্য কৰিব, কেনেকুৱা লাগিছে সুধি আছে। অ' দাদা চোৱা। গতিকে এটা সময়ত ময়ো হাজিৰা কৰিছিলোঁ, পেনত গাখীৰ দি পিন্ধিছিলোঁ। এই লোকে বস্তু এটা দিলে আমি আনন্দ পাইছিলোঁ, কিন্তু আমাক নিদিয়ে। সেই সময়ত দুখীয়া সহায় মানুহে নকৰে। আমি সেইকাৰণে সৰুৰ পৰা সেইটো অৱস্থাৰ পৰা আহিছোঁ কাৰণে মানুহৰ পকত দৌৰি ফুৰিছোঁ। বহুতে এতিয়া এ চিৰ ৰুমত সোমাই আছে, বানপীড়িতসকলক সহায় কৰিবলৈ যোৱা নাই। মোৰ ঠাণ্ডাটোও খুজি খালে, কাপোৰ লাগে, কাপোৰ ল'লে। গতিকে আগতে আমি নোপোৱাবোৰ লোকক কৈ দিছোঁ সেইকাৰণে দেই। পোৱালিটো গা ধুই নোপোৱা। নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে আচলতে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ গৈ বৰ্তমান সময়ত তেখেতে সংবাদ মাধ্যমৰ আগত কৈ আছে যে শিল খননৰ লগত বহু মানুহ জড়িত হৈ আছে, কয়লা খননৰ লগত বহু মানুহ জড়িত হৈ আছে। অৰ্থাৎ তেখেতে স্বীকাৰ কৰিছে যে শিল খনন হৈ আছে, কয়লা খনন হৈ আছে, কয়লা চিণ্ডিকেট চলি আছে, শিলৰ চিণ্ডিকেট চলি আছে। কিন্তু তেখেতে কৈছে যে দীঘলীয়া লিষ্টখন যদি মই ৰাজহুৱা কৰোঁ, তেনেহ'লে বহু মানুহ জেললৈ যাব লাগিব। গতিকে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই এই মুহূৰ্তত সেই বৰ্তমান সময়ত যিহেতু এই 19 তাৰিখে অহা মহাপ্ৰলয়ত বহু মানুহ মৃত্যু হ'ল, 100 জনতকৈ অধিক মৃত্যু হ'ল, কিন্তু এই কালপিতবিলাকৰ নাম ময়ূৰ বৰগোহাঁয়ে থৈ দিছে, কোৱা নাই। লিষ্টখন জেললৈ যাব বুলি কোৱা নাই। ময়ূৰ বুঢ়াগোহাঁই আচলতে 100তকৈ অধিক মানুহ মৰিব লাগিব নেকি? নাজিৰা, শিৱসাগৰ, যোৰহাটৰ বহু মানুহ মৰিব লাগিব নেকি? তেতিয়াহে তেওঁলোকৰ নাম ৰাজহুৱা কৰিব লাগিব নেকি? নে ময়ূৰ বৰগোহাঁই তেওঁলোকক ভৱিষ্যতে ব্লেকমেইল কৰিবৰ বাবে তেওঁলোকৰ নামবিলাক তেখেতে সংৰক্ষিত কৰি ৰাখিছে? নে এই নামবিলাক ৰাজহুৱা কৰাৰ পিছত যে ইয়াৰ পইচা আচলতে তাৰ পইচা, শিলৰ পইচা, কয়লাৰ পইচা ময়ূৰ বৰগোহাঁয়ে যে ভাগ পায়, এই কথাটো সেই যিসকল লিষ্টত আছে, তেখেতৰ যিসকল লিষ্টত আছে, তেওঁলোকে কৈ দিয়াৰ ভয়ত ময়ূৰ বৰগোহাঁয়ে তেওঁলোকৰ নাম ৰাজহুৱা কৰা নাই নেকি? যদি ময়ূৰ বৰগোহাঁয়ে ধোৱা তুলসীৰ পাত হ'ব বিচাৰিছে, যদি ময়ূৰ বৰগোহাঁয়ে 19 তাৰিখৰ অহা মহাপ্ৰলয়ৰ লগত জড়িত নহয়, ময়ূৰ বৰগোহাঁই শিল খননৰ লগত জড়িত নহয়, ময়ূৰ বৰগোহাঁই যদি কয়লা খননৰ লগত জড়িত নহয়, তেনেহ'লে তেওঁৰ ওচৰত যিখন লিষ্ট আছে, লিষ্টখন ৰাজহুৱা কৰক। তেতিয়া গম পাম যে ময়ূৰ বৰগোহাঁই এজন সঁচা বিধায়ক। অন্যথা কিন্তু আমি ভাবিবলৈ বাধ্য হ'ম যে ময়ূৰ বৰগোহাঁয়ে এই লিষ্টখন ৰাজহুৱা নকৰাৰ মূল কাৰণটোৱে তেখেতসকলক ব্লেকমেইল কৰিবলৈ থৈছে। গতিকে মানুহ মৰিছে, 100তকৈ ওপৰত মানুহ মৰিছে। গতিকে এই কালপিতবোৰৰ নাম ৰাজহুৱা কৰক আৰু তেওঁলোকক জেললৈ প্ৰেৰণ কৰক আৰু তেওঁলোকৰ ওপৰত চিবিআই তদন্ত হওক।